আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস। প্ৰতি বছৰে ২৫ জানুৱাৰীত পালন কৰা হয় এই দিৱস। দেশৰ পৰ্যটন খণ্ডৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পালন কৰা হয় ৰাষ্ট্ৰীয় পৰ্যটন দিৱস। অসমতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান তথা কাষৰীয়া গাঁওসমূহত পৰ্যটন বিকাশৰ বাবে গ্ৰহণ কৰা হৈছে বহু পদক্ষেপ। এই সন্দৰ্ভত সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। আজি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নহয়, কেৱল কাজিৰঙাৰ কথা ক'বলৈ আহিছোঁ আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ গেলেকী যি মিকিৰ গাঁও, সেই গেলেকী মিকিৰ গাঁৱত উপস্থিত আছোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাই পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায়, পৰ্যটকে কাহানিও নেদেখা এখন কাজিৰঙালৈ বছৰি লাখ লাখ পৰ্যটক আহে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী আৰু জীপ চাফাৰী কৰি উভতি যায়। কিন্তু এইবাৰ যদি চোৱা যায়, পৰ্যটকৰ সন্মুখত এখন নতুন তথা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ কাজিৰঙা প্ৰতিফলিত হৈছে। কেৱল হাতী চাফাৰী জীপ চাফাৰীয়ে নহয়, নতুন কাজিৰঙাত আছে পৰ্যটকৰ বাবে ন কিছু অভিজ্ঞতা, ন এক্টিভিটি আছে। আৰু কোনোবাই যদি ট্ৰেকিং কৰিবলৈ আহিছে, আন কোনোবাই নেচাৰ ৱাক কৰিছে, চৰাই চিৰিকটি চাইছে, বৰশী বাইছে, কোনোবাই চাইকেল চলাইছে, কোনোবাই অফ ৰোড এডভেঞ্চাৰৰ অভিজ্ঞতা লৈছে। আৰু যদি চোৱা যায়, কোনোবাই ইয়াতে থাকি তেওঁলোকে উপলব্ধ হৈছে তেওঁলোকৰ বাবে ৰিভাৰ ৱাক। গেলেকী চাৰিআলিৰ দক্ষিণ পূবৰ পথেৰে 1 কিলোমিটাৰ ভিতৰলৈ আছে আঘোণ নামৰ হোমষ্টেটো। আৰু কাজিৰঙাৰ গেলেকী মিকিৰ গাঁৱৰ আঘোণ হোমষ্টে পৰ্যটকক আতিথ্য আগবঢ়োৱাৰ এটা বছৰ সম্পূৰ্ণ কৰাৰ পথত। আৰু এই হোমষ্টেটোক কেন্দ্ৰ কৰিয়ে কাজিৰঙাত আৰম্ভ হৈছে বহনক্ষম পৰ্যটনৰ এক নতুন ধাৰা। আৰু এই যি সামগ্ৰিক পৰিকল্পনা, এই সামগ্ৰিক পৰিকল্পনাটো হাতত লৈছিলে আজিৰ পৰা প্ৰায় এটা বছৰ আগত পৰ্যটন উদ্যোগী অভিজিত গগৈ। আৰু অভিজিত গগৈ আমাৰ সৈতে আছে। আজি তেখেতৰ সৈতে পোনে পোনে আমি কথাখিনি পাতিবলৈ চেষ্টা কৰিম। এই যি বিয়ণ্ড নেশ্যনেল পাৰ্ক পৰিকল্পনা এটা হাতত লোৱা হৈছিলে, কেনেধৰণে আগবাঢ়িছে, কি ক'ব বিচাৰিব? ধন্যবাদ। কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক, আচলতে কাজিৰঙালৈ আগৰ পৰা আহি থাকোঁ। আহি ইয়াত পৰ্যটকসকলো যথেষ্ট পৰ্যটক আহে। তেওঁলোকে চাফাৰী কৰে, জীপ চাফাৰী, এলিফেণ্ট চাফাৰী আৰু 2 এটা এক্টিভিটি কৰে। কিন্তু প্ৰায়ে পৰ্যটকসকল ইয়াত আহি পিনে এৰাতি বা 2 ৰাতিৰ কাৰণে থাকে। কিন্তু মই যেতিয়া লাহেকৈ কাজিৰঙাখনৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ চাবলৈ ল'লোঁ, ইয়াত থাকিবলৈ ল'লোঁ, তেতিয়া দেখিলোঁ যে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে। তো সেইবোৰকে সমল হিচাপে লৈ আমি এতিয়া কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক বুলি যিটো প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, সেইটোৰ অধীনত এতিয়া মানুহে নেচাৰ ৱাক কৰিব পাৰে, ট্ৰেকিং কৰিব পাৰে, মনচুন ৱাক, আমাৰ যোৱা বাৰিষা কালত মনচুন ৱাকটো যথেষ্ট জনপ্ৰিয় হৈছিল। এতিয়া বৰশী বাব পাৰে। এতিয়া বাৰ্ড ৱাচিং আৰু নেচাৰ ৱাকটো বাৰ্ড ৱাচিংটো গোটেই বছৰ আমি ইয়াতে কৰি আছোঁ। তাৰ লগতে আমি চাইক্লিঙৰ ব্যৱস্থা কৰিছোঁ, কেইবাটাও চাইক্লিং ৰুট চিনাক্ত কৰিছোঁ, যাৰ জৰিয়তে ৱাক, ট্ৰেক, ৰান, পেডল বুলি আমি যিটো প্ৰগ্ৰামৰ নাম দিছোঁ, তাৰ জৰিয়তে পৰ্যটকসকলে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত যিবোৰ সৌন্দৰ্য আছে, যিটো ডাইভাৰ্চিটি আছে, যিটো কলা কৃষ্টি সংস্কৃতি আছে, সেই সকলোবোৰ যাতে গোটেই বছৰ জুৰি উপভোগ কৰিব পাৰে, অভিজ্ঞতা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমি এই যিটো বহনক্ষম পৰ্যটনৰ যিটো কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্কৰ প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। আঘোণত থাকি তেওঁলোকে 4টা দিন পৰ্যন্ত তেওঁলোকে ইয়াতে আছে। আৰু সেই সময়খিনিত তেওঁলোকে মাত্ৰ 1 বা 2টা চাফাৰীহে কাজিৰঙাত কৰিছে, বাকীখিনি তেওঁলোকে গাঁৱত কটাইছে। হয়, মই আগতেই কৈছোঁ যে আমাৰ কথাটো হ'ল কেনেকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত সেই নিৰ্ভৰশীলতাটো হ্ৰাস কৰিব লাগে আৰু কাজিৰঙাত কেনেকৈ পৰ্যটক থকাৰ সময়টো বৃদ্ধি কৰিব লাগে। তো আগতেও আহিছিল দীঘলীয়া সময়কৈ কিছুমান পৰ্যটক আহে, কিন্তু তেওঁলোকৰ কাৰণে এক্টিভিটি এটাই আছিল, তেওঁলোকে 3 দিন 4 দিনো যদি থাকে, 5 দিনো থাকে, তেওঁলোকে অকল চাফাৰীয়ে কৰে এদিনত 1 বা 2টা। কিন্তু এতিয়া আমি যিটো প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, তাৰ আমাৰ মূল প্ৰগ্ৰামটো হৈছে 4 নিশা 5টা দিনৰ, আৰু তাতে আমি অকল এটাই চাফাৰী ৰাখিছোঁ। তো গতিকে যথেষ্ট ভাল সঁহাৰি পাইছোঁ। তেওঁলোকে ট্ৰেকিং কৰে, নেচাৰ ৱাক কৰে, এডভেঞ্চাৰ, আমি অফ ৰোড এডভেঞ্চাৰ কৰাওঁ, ৰিভাৰ ৱাক কৰাওঁ। ৰিভাৰ ৱাকটো এটা খুবেই নতুন অভিজ্ঞতা অসমত। ভাৰততো চাগে সমগ্ৰ ভাৰততেই ৰিভাৰ ৱাকৰ সুবিধা খুব কমেই আছে, মই জনাত তেনেকৈ নাই। মনোজ প্ৰতিম শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।